নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 মাৰ্চ। ৰাজ্যজুৰি আৰম্ভ হৈ গ'ল বৃহৎ ছাৰ্ভে। 27 মাৰ্চত মুকলি হ'ব এপ আৰু অক্টোবৰত লাভ কৰিব লাখ লাখ মহিলা আৰু পুৰুষে চৰকাৰী ঘৰৰ টকা। হয় বন্ধু বান্ধৱীসকল, লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব, লগতে কোনে টকা নাপাব, তাক লৈ সদনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। লগতে অৰুণোদয়ৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PM কিষাণক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে নতুন নিয়ম সলনি হৈ পৰিছে। বহুতো হিতাধিকাৰী নাপাব ৰেচনৰ চাউল। লগতে ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল বৃহৎ ছাৰ্ভে। এতিয়া আপুনি কৰি লওক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ছাৰ্ভেৰ কাম কাজ। অক্টোবৰৰ ভিতৰত লাভ কৰিব চৰকাৰী ঘৰৰ টকা। 27 মাৰ্চত মুকলি হ'ব এপ আৰু আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এপটো ডাউনলোড কৰি এতিয়াই ৰাখি থওক। আপুনি নিজে কৰি ল'ব পাৰিব জিঅ' টকিং। ইতিমধ্যে ঘৰে ঘৰে গৈছে জীৱিকা সখীয়ে। আপোনাৰ ঘৰত জীৱিকা সখীয়ে আৰম্ভ কৰিছে নে নাই ছাৰ্ভেৰ কাম কাজ। অনলাইন কাম নজনা মানুহৰ জিঅ' টকিং জীৱিকা সখীয়ে কৰি দিব। কিন্তু ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম যদি এণ্ট্ৰি নকৰে হ'ব লগে লগে একশ্যন। ইয়াক লৈ সদনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে। নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী পকীঘৰ। তাৰ পাছত পুনৰ কেঁচা ঘৰত থকা দুখীয়া লোকক দিয়া হ'ব পকীঘৰৰ সুবিধা। কোনো লোক যাতে কেঁচা ঘৰত থাকিব নালাগে, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আপুনি কৰ্তব্য আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কেনেকৈ জিঅ' টকিং কৰিব, সদনত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বন্ধু বান্ধৱীসকল, এতিয়া আপুনি এপটো ডাউনলোড কৰি লৈ লওক। এতিয়া আপুনি প্লে ষ্টৰত যাওক আৰু আপুনি চাৰ্চ কৰক আৱাজ প্লাছ 2024। এনেকুৱাকৈ চাৰ্চ কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনত যিটো প্ৰথমতে এপ আহি যাব, এইটো এপ আপুনি ডাউনলোড কৰক। ডাউনলোড কৰাৰ পিছত কেনেকৈ জিঅ' টকিং কৰিব লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আহি গ'ল পঞ্চায়তক লৈ নতুন আইন। এতিয়াৰ পৰা অধিক শক্তিশালী হ'ব পঞ্চায়তৰ ক্ষমতা। দুৰ্বল হৈ পৰিব জিলা পৰিষদ। অসম পঞ্চায়ত সংসদীয় বিধায়ক গৃহীত বিধানসভাত 105, 108, 109 নং ধাৰা সংশোধন কৰা হৈছে। নতুন সিদ্ধান্ত চৰকাৰৰ। হাট বজাৰৰ ক্ষেত্ৰত নিজাববীয়াকৈ দিব পাৰিব নিবিদা। নিজে টেণ্ডাৰ কল কৰিব পাৰিব আৰু এলট কৰিব পাৰিব। 5ৰ পৰা 10 লাখৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। কেৱল ইয়াই নহয়, পূৰ্বতে আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিল আৰু 10 লাখ লৈ ক্ষমতা আছিল জিলা পৰিষদৰ। কিন্তু এতিয়াৰ পৰা জিলা পৰিষদৰ ক্ষমতা হেৰা কৰি 1 লাখকৈ কৰা হ'ল আৰু বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে সদনত আৰু কি মন্তব্য কৰা হৈছে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। প্ৰথমতে পঞ্চায়তক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নতুন আইন সলনি কৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানী পাব বহু নতুন নিয়ম সলনি হৈ পৰিছে। আজি জানি লওক সকলো নিয়ম। 1 তাৰিখে পুৱাই যাওক আপুনি ৰেচনৰ দোকানলৈ, লগত লৈ যাওক ৰেচন কাৰ্ড। সংগ্ৰহ কৰক প্ৰাপ্য ৰেচন সংগ্ৰহ কৰি আপুনি ই-পষ্ট মেচিনৰ দ্বাৰা দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিয়ে সংগ্ৰহ কৰক ৰচিদ নোলোৱাকৈ উভতি নাহিব দোকানৰ পৰা। অন্তদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল। অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচনৰ দোকানীও মনত ৰাখক 1 এপ্ৰিলৰ দিনটোত, কিয়নো 1 এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীক ৰেচন দোকানলৈ আহিবলৈ দিয়ক খবৰ। দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকানীয়ে। সকলো যোগ্য হিতাধিকাৰীক আপুনি প্ৰাপ্য ৰেচন দিব লাগিব। সামান্য কমকৈ দিলে যাব লাগিব জেললৈ। ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি হ'ল হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 1800-345-3611। যদি আপোনাৰ কমকৈ ৰেচন দিছে বা কিবা আপোনাৰ অভিযোগ আছে তেনে ক্ষেত্ৰত লগে লগে আপুনি দিব পাৰিব আৰু লগে লগে একশ্যন ল'ব চৰকাৰে। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী লোকসভাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ব্যক্তিগত বিদ্যালয় অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যিক বোৰ্ডৰ পৰীক্ষা এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ ইয়াৰ পৰা ব্যক্তিগত আৰু বেঞ্চৰ বিদ্যালয়ত অনুষ্ঠিত নহব পৰীক্ষা কেৱল চৰকাৰী বিদ্যালয়হে অনুষ্ঠিত হ'ব পৰীক্ষা একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ পৰা প্ৰশাসন আৰু আৰক্ষীৰ আওতাত থাকিব পৰীক্ষা 15খন বিদ্যালয়ৰ পৰীক্ষাত লিক হৈছিল গণিতৰ প্ৰশ্নকাকত আৰু ইয়াৰে 12খন ব্যক্তিগত আৰু 3খন প্ৰাদেশিকৃত বিদ্যালয়খনে পৰীক্ষাৰ আগতে খুলিছিল প্ৰশ্নকাকত টোপোলা আৰু তাৰ পিছতে এনেকৈ সংঘটিত হৈছে প্ৰশ্নকাকত ভাইৰেল কৰা বিদ্যালয়কেইখনৰ স্বীকৃতি বাতিল আৰু ব্যৱস্থা গ্ৰহণ 15খন বিদ্যালয়ে 2025ত কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে প্ৰকাশ পাব পৰীক্ষাৰ সময়সূচী একাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ব্যক্তিগত বিদ্যালয় অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যিক বোৰ্ডৰ পৰীক্ষা ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী লোকসভাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে আপোনাৰ একাউণ্ট সোমাব চৰকাৰী ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰীসকল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত আৰু এতিয়া মহিলা গোটৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা কিন্তু বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে ডিবিটি যোগে টকাটো প্ৰদান কৰিব যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ লগত আপুনি ডিবিটি বা কেৱাইচি ফৰ্মটো জমা দিয়া নাই অতি শীঘ্ৰে কৰি লৈ লওক এইকেইটা কাম নকৰিলে আপুনি কিন্তু গোটৰ 10,000 কোটি টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে এইকেইটা কাম কৰিবলৈ আহ্বান জনাইছে কেৱল এয়াই নহয় 31 মাৰ্চত চৰকাৰে নতুন এখন তালিকা প্ৰকাশ কৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে তালিকাত চাব পাৰিব আপোনাৰ নামটো আহিছে না নাই তালিকাত নাম আহিলে এক এপ্ৰিলত আপোনাৰ একাউণ্টত পুনঃ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা হয় বন্ধুবান্ধৱীসকল 10,000 টকা পোৱাৰ পিছতে চৰকাৰে আকৌ আপোনাক প্ৰদান কৰিব 25,000 কোটি টকা বহুতো সুবিধা প্ৰদান কৰিব মহিলাসকলক আৰু তাৰ আগতে চৰকাৰে কেইবাটাও নতুনকৈ এছঅপি প্ৰকাশ কৰিছে লগতে লাখ লাখ মহিলাৰ নামক কৰ্তন কৰা হৈছে তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে নাই আপুনি কেনেকৈ গম পাব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী লোকসভাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বুলডোজাৰৰ ঘৰ ভঙাৰ সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে বুলডোজাৰৰ একশ্যনক লৈ ডাঙৰ মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে উচ্ছেদ অসাংবিধানিক আখ্যা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল বুৱাই কৰিলে ডাঙৰ মন্তব্য সাধাৰণ লোকৰ মূৰৰ পৰা ছাদ আঁতৰাই দিয়াটো ভুল বুলি মন্তব্য কৰিছে মানুহৰ ঘৰ বুলডোজাৰে ভঙাটো সম্পূৰ্ণ অসাংবিধানিক সুপ্ৰিম কোৰ্টে বিগত বৰ্ষতে স্পষ্টকৈ কৈছিল এই বিষয়ে ইয়াৰ পাছতো দেশৰ বিভিন্ন স্থানত দিনক দিনে মানুহৰ সম্পত্তিৰ ওপৰত বুলডোজাৰ চলোৱা হৈছে দেশজুৰি ৰাজ্য চৰকাৰসমূহে এনে কাৰ্য কৰি গৈ আছে ৰাজ্য চৰকাৰসমূহৰ বুলডোজাৰ কাৰ্যৰ ওপৰত আপত্তি দাঙি ধৰিছে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল বুৱাই আৰু উজ্জ্বল বুৱাই শনিবাৰে 22 মাৰ্চত কৰিলে ডাঙৰ মন্তব্য ঘৰ ভাঙি দিয়া এই পৰস্পৰা চিন্তাজনক আৰু দুখজনক বুলি মন্তব্য কৰিছে ইয়া আইনৰ মূল ধাৰণাৰ উলংঘন কৰা আৰু ইয়াক ৰোধ কৰিবই লাগিব ই আমাৰ ন্যায় বিতৰণ প্ৰণালীখনৰ মূল সংগঠন ধ্বংস কৰিব ঘৰ ভাঙি পেলোৱাৰ পাছত তেওঁলোকে সকলো কলৈ যাব এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা যিটো প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব